ওয়েলকাম টু ৰঞ্জিতাজ ভিডিঅ'ছ মোৰ মৰমৰ তৃতীয় শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী আজি তোমালোকৰ ভিডিঅ' হ'ব তোমালোকৰ আপোন পাঠ অসমীয়াৰ পৰা পাঠ 14 পৰুৱাবোৰ কামিলা হ'ল কেনেকৈ পাঠৰ আজি আমি ক্ৰিয়াকলাপত দিয়া আটাইবোৰ প্ৰশ্নৰ উত্তৰ লগতে অতিৰিক্ত প্ৰশ্নৰ উত্তৰো আমি আলোচনা কৰিম চেনেলত নতুনকৈ আহিছে যদি চেনেল ছাবস্ক্ৰাইব কৰি থৈ দিব নতুন নতুন ভিডিঅ' নটিফিকেশ্যন পোনপ্ৰথমতেই পাব মোৰ ছাত্ৰ ছাত্ৰী তোমালোকক পৰীক্ষাত পাঠভিত্তিক প্ৰশ্নৰ লগতে অতিৰিক্ত প্ৰশ্ন আহিব পাৰে সেইকাৰণে মই তোমালোকৰ কাৰণে আজি ক্ৰিয়াকলাপত দিয়া প্ৰশ্ন উত্তৰৰ বাহিৰে অতিৰিক্ত প্ৰশ্নৰ উত্তৰো আনিছো ভিডিঅ' স্কিপ নকৰাকৈ ধুনীয়াকৈ চাই থাকিবা নতুনকৈ আহিছা যদি চেনেল ছাবস্ক্ৰাইব কৰি দিবা তেতিয়াহে তোমালোকে নতুন নতুন ভিডিঅ' নটিফিকেশ্যন পোনপ্ৰথমতেই পাবা ক্ৰিয়াকলাপত দিয়া হৈছে অৰ্থৰ সৈতে চিনাকি হওঁ আহা তোমালোকে কিতাপৰ পৰা ধুনীয়াকৈ মুখস্থ কৰিবা কিতাপত দিয়াই হৈছে এতিয়া আমি আলোচনা কৰিম 1 নঙত দিয়া শব্দ সাজা ঠিক আছে 1 নঙত চোৱা শব্দ সাজা আমাক ইয়াত বাকচত কেইটামান আখৰ দিয়া হৈছে আমি ইয়াত আনি শব্দ বনাম ঠিক আছে মান্তি বুদ্ধি কষ্ট বস্তু শান্তি সিদ্ধান্ত উদ্ধাৰ কিন্তু ইয়াত মই লিখিয়ে থৈছো তোমালোকে ধুনীয়াকৈ চাবা আৰু তোমালোকে নিজৰ কিতাপত লিখিবা কিতাপত লিখিলে কাঠ পেন্সিল ব্যৱহাৰ কৰিবা এতিয়া 2 নঙত কি দিয়া হৈছে চাই লওঁ মিলাই লিখা ইয়াত আমাক উলট পালটকৈ দিয়া হৈছে আমি এতিয়া মিলাই লিখিম এটা উদাহৰণ দিয়া হৈছে ডাঙৰ সৰু মানে বিপৰীত অৰ্থ বুজোৱা শব্দ দিয়া হৈছে উত্তৰ হলে প্ৰশ্ন শকত হলে ক্ষীণ হাঁহে মানে কান্দে দুখ মানে সুখ কষ্ট মানে আৰাম ইয়াত মই লিখিয়ে থৈছো ধুনীয়াকৈ চাই ল'বা আৰু তোমালোকেও লিখিবা আৰু লগতে মিলাই ল'বা ঠিক আছে এতিয়া আমি 3 নঙত কি দিয়া হৈছে আলোচনা কৰিম 3 নঙত দিয়া হৈছে প্ৰথমে কোৱা তাৰ পিছত লিখা ক পুৰণি কালত পৰুৱাবোৰৰ স্বভাৱ কেনে আছিল উত্তৰত লিখিবা পুৰণি কালত পৰুৱাবোৰৰ স্বভাৱ এলেহুৱা নিৰ্ভুত আৰু পৰৰ ওপৰত খোৱা বিধৰ আছিল খ প্ৰশ্নত দিয়া হৈছে পুৰণি কালত পৰুৱাবোৰৰ চেহেৰা কেনে আছিল উত্তৰত লিখিবা পুৰণি কালত পৰুৱাবোৰৰ চেহেৰা নুদুকা নুদুক আছিল গ প্ৰশ্নত দিয়া হৈছে চোৰবিলাকৰ ঘৰটোত জুই লগাত পৰুৱাবিলাকৰ কেনে অৱস্থা হ'ল উত্তৰত লিখিবা চোৰবিলাকৰ ঘৰটোত জুই লগাত পৰুৱাবিলাকৰ দুৰৱস্থাৰ সীমা নোহোৱা হৈছিল সিহঁতে কি খাব কলৈ যাব ঠাৱৰ কৰিব নোৱাৰা হৈছিল ঘ প্ৰশ্নত দিয়া হৈছে পৰুৱাবোৰে গৈ কাক আক্ৰমণ কৰিলে উত্তৰত লিখিবা পৰুৱাবোৰে গৈ এটা বুঢ়া শহাপহুক আক্ৰমণ কৰিলে 4 নঙত দিয়া হৈছে কোনে কাক কৈছিল ক তহঁতে মোক খাব খুজিছ তহঁতৰ আৰু একো খাবলৈ নাই নেকি উক্ত কথাষাৰ সহায় পৰুৱাবিলাকক কৈছিল খ প্ৰশ্নত দিয়া হৈছে নাই নাই আমি কেইদিনমান খুদ কণ এটাও খাবলৈ পোৱা নাই খ উত্তৰত লিখিবা উক্ত কথাষাৰ পৰুৱাবিলাকে সহাক কৈছিল গ প্ৰশ্নত দিয়া হৈছে আইও দেহি তহঁতলৈ বেয়াই লাগে গৰ উত্তৰত লিখিবা উক্ত কথাষাৰ সহায় পৰুৱাবিলাকক কৈছিল খ প্ৰশ্নত দিয়া হৈছে তুমি পিছে কেতিয়া ঘূৰি আহিবা উত্তৰত লিখিবা উক্ত কথাষাৰ পৰুৱাবিলাকে সহাক কৈছিল উঙ প্ৰশ্নত দিয়া হৈছে শিং গজা শহা এটা দেখিছানে উঙ উত্তৰত লিখিবা উক্ত কথাষাৰ পৰুৱাবিলাকে জীৱ জন্তুক কৈছিল প্ৰথম ছ প্ৰশ্নত চোৱা তহঁত হলি জদা মূৰ্খ মূৰ্খবিলাকেই এলেহুৱা হয় প্ৰথম ছ উত্তৰত লিখিবা উক্ত কথাষাৰ শহাটোৱে পৰুৱাবিলাকক কৈছিল মৰমৰ ছাত্ৰ ছাত্ৰী 3 নং আৰু 4 নং প্ৰশ্নবোৰৰ উত্তৰ এবাৰ মই মাতি শুনাম তোমালোকে ধুনীয়াকৈ শুনিবা 3 নং কৰ উত্তৰ পুৰণি কালত পৰুৱাবোৰৰ স্বভাৱ এলেহুৱা নিৰ্ভুত আৰু পৰৰ ওপৰত খোৱা বিধৰ আছিল খৰ উত্তৰ পুৰণি কালত পৰুৱাবোৰৰ চেহেৰা নুদুকা নুদুক আছিল গড় উত্তৰ চোৰবিলাকৰ ঘৰটো জুই লগাত পৰুৱাবিলাকৰ দুৰৱস্থাৰ সীমা নোহোৱা হৈছিল সিহঁতে কি খাব কলৈ যাব ঠাৱৰ কৰিব নোৱাৰা হৈছিল ঘৰ উত্তৰ পৰুৱাবোৰে গৈ এটা বুঢ়া শহাপহুক আক্ৰমণ কৰিলে 4 নঙত চোৱা 4 নং কৰ উত্তৰ উক্ত কথাষাৰ সহায় পৰুৱাবিলাকক কৈছিল খৰ উত্তৰত
উক্ত কথাষাৰ পঢ়ুৱাবিলাকে সহাক কৈছিল। গ নং উত্তৰ উক্ত কথাষাৰ সহায় পঢ়ুৱাবিলাকক কৈছিল। ঘ নং উত্তৰ উক্ত কথাষাৰ পঢ়ুৱাবিলাকে সহাক কৈছিল। ঙ উত্তৰ উক্ত কথাষাৰ পঢ়ুৱাবিলাকে জীৱ-জন্তুক কৈছিল। প্ৰথম চ উত্তৰ উক্ত কথাষাৰ সহাটোৱে পঢ়ুৱাবিলাকক কৈছিল। এতিয়া আমি অতিৰিক্ত প্ৰশ্নৰ উত্তৰ আলোচনা কৰিম। ১ নঙত চোৱা প্ৰশ্ন কোনে কাক কৈছিল প্ৰশ্নত আহিব পাৰে। তহঁতে মোৰ হাড় ছাল ওলোৱা শৰীৰটোত কি পাবি? শহাপহুটোৱে পঢ়ুৱাবিলাকক কৈছিল। ২ নং প্ৰশ্ন শহাপহুটোৱে কেতিয়া ঘূৰি আহিম বুলি কৈছিল? উত্তৰ শহাপহুটোৱে শকত হলেই ঘূৰি আহিম বুলি কৈছিল। ৩ নং প্ৰশ্ন শহাপহুটোৱে শকত হওঁতে কিমান দিন লাগিব বুলি কৈছিল? উত্তৰত লিখিবা ঠিক কিমান দিন লাগিব ক'ব নোৱাৰিম বুলি কৈছিল। যেতিয়া শহাপহুটো শকত হ'ব তেতিয়া তাৰ দুটা শিং গজিব আৰু পঢ়ুৱাবিলাকৰ পাখি গজিব, সেইটোৱে চিন বুলি কৈছিল। প্ৰশ্ন শহাপহুটোৱে পঢ়ুৱাবিলাকক কাৰ দৰে থাকিবলৈ কৈছিল? উত্তৰ মানুহৰ দৰে থাকিবলৈ কৈছিল। ৫ নং প্ৰশ্ন কাৰ কথা শুনি পঢ়ুৱাবিলাকে পৰিশ্ৰম কৰিবলৈ ধৰিছিল? উত্তৰ শহাপহুৰ কথা শুনি পঢ়ুৱাবিলাকে পৰিশ্ৰম কৰিবলৈ ধৰিছিল। ৬ নং প্ৰশ্ন পঢ়ুৱাবোৰ কামিলা হ'ল কেনেকৈ সাধুটি কোনে লিখিছিল? উত্তৰ ভৱেন কুমাৰ বৰাদেৱে লিখিছিল। ৭ নং প্ৰশ্ন ভৱেন কুমাৰ বৰাৰ পঢ়ুৱাবোৰ কামিলা হ'ল কেনেকৈ সাধুটি কৰ পৰা লোৱা হৈছে? উত্তৰ ভৱেন কুমাৰ বৰাৰ ফচলৰ পৰা লোৱা হৈছে। ৮ নং প্ৰশ্ন পুৰণি কালত পঢ়ুৱাবোৰ কৰ্মঠ আছিল নে নাছিল? ৯ নং প্ৰশ্ন পঢ়ুৱাবোৰৰ চেহেৰা কিহৰ দৰে হৈছিল? পাত বেং বিলাকৰ দৰে হৈছিল। ১০ নং প্ৰশ্ন পঢ়ুৱাবিলাকে ক'ত বাঁহ লৈছিল? হাবিৰ মাজত বাস কৰা কেইটামান চোৰৰ ঘৰত বাঁহ লৈছিল। ছাত্ৰ-ছাত্ৰী আশা ৰাখিছো তোমালোকে আজিৰ ভিডিঅ' বুজি পাইছা বুলি। নতুনকৈ আহিছা যদি চেনেল ছাবস্ক্ৰাইব কৰি থৈ দিবা। নতুন নতুন ভিডিঅ'ৰ নটিফিকেশ্যন পোনপ্ৰথমতেই পাবা। ছাত্ৰী তোমালোকে অতিৰিক্ত প্ৰশ্নৰ উত্তৰবোৰো মুখস্থ কৰি যাবা পৰীক্ষাত। কেতিয়াবা তোমালোকক অতিৰিক্ত ভিতৰুৱা প্ৰশ্নও দিয়া হয়। তোমালোকে উত্তৰ নাজানিলে পৰীক্ষাত বেয়া লাগিব হয়নে? তোমালোকে অতিৰিক্ত প্ৰশ্নৰ উত্তৰো পঢ়ি যাবা। আজিৰ কাৰণে ধন্যবাদ। আকৌ লগ পাম আমি নতুন ভিডিঅ'ত।